মই অলপ আগতে ইয়াৰ পৰাই পুলিচ কমিশনাৰ গুৱাহাটীৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিছিলোঁ দিগন্ত বৰা ডাঙৰীয়াৰ লগত আৰু মই সুধিছিলোঁ যে একচুৱেলি এতিয়া কি অৱস্থাত আছে খবৰ কি আছে তেতিয়া তেখেতে ক'লে যে এতিয়া SDRFৰ যিটো নৰ্মেল যিটো নদীত যিটো হেৰি চলি থাকে অভিযান চলি থাকে সেইটোৰ বাহিৰে এই মুহূৰ্তত অসম পুলিচে কোনো ধৰণৰ স্পেচিয়েল এতিয়া অভিযান চলাই থকা নাই এইটো সকলোৰে কাৰণে আমাৰ বৰ আচৰিত ধৰণৰ এটা ঘটনা যে ছদিন হৈ গ'ল অসমৰ আটাইতকৈ প্ৰখ্যাত মানুহবিলাকৰ ভিতৰত এজন অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক ব্যক্তিসকলৰ ভিতৰত এজন অসমৰ সাংস্কৃতিক জগত ৰমেন দাক বাদ দি সাংস্কৃতিক জগত হ'বই নোৱাৰে সেই ৰমেন দাক এতিয়ালৈকে ছদিন ধৰি চৰকাৰে পুলিচে বিচাৰি উলিয়াব নোৱাৰাটো সঁচাসঁচিকে দুৰ্ভাগ্যজনক ঘটনা যদি ৰমেন দা নদীত হেৰাইছে তেতিয়াহ'লেও নিশ্চিতভাৱে ইমান দিন বিচাৰি পাব লাগিছিলে যদি ৰমেন দা নদীলৈ যোৱা নাই যদি অন্য ক'ৰবাত ঘূৰি আছে তেতিয়াহ'লেও ডেফিনেটলি ইমান দিন চৰকাৰে পুলিচে ইমান দিন খবৰ পোৱা উচিত আছিলে মই ভাবোঁ যে এইটো চৰকাৰৰ এটা সাংঘাতিক ধৰণৰ এটা অসমৰ্থতা অসমৰ গৃহ বিভাগৰ এইটো এটা ব্যৰ্থতা যে তেওঁলোকে আমাৰ সাংস্কৃতিক জীৱনৰ অতিকে গুৰুত্বপূৰ্ণ মানুহ এজনক এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই দ্বিতীয় কথাটো মই এটা বস্তু অনুৰোধ কৰিব খোজোঁ যে আমাৰ কাৰণে প্ৰাইম চিন্তাটো ৰমেন দাক বিচাৰি উলিওৱাটো আমাৰ কাৰণে প্ৰাইম চিন্তা সকলোৰে চিন্তা তাক লৈ বিতৰ্ক কৰাটো আমাৰ কাৰণে এই মুহূৰ্তত কেতিয়াও মানে আমাৰ কাৰোৰ কাৰণে সেইটো কেতিয়াও কাংক্ষিত নহয় ফোকেল পইণ্টটো যে ৰমেন দাক ইমান দিন বিচাৰি পোৱা নাই কিয় চৰকাৰে অসম পুলিচ ব্যৰ্থ নেকি একেবাৰে গুৱাহাটীৰ মাজমজিয়াত থকা মানুহ এজনক আৰু CCTV ফুটেজ পোৱাৰ পাছত মোবাইল ফোনৰ ৰেকৰ্ড পোৱাৰ পাছত তাৰপিছত বিচাৰি উলিয়াব নোৱাৰা কথাটো নিশ্চিতভাৱে মই ভাবোঁ যে এইটো এটা চৰকাৰৰ সাংঘাতিক ব্যৰ্থতা দ্বিতীয় কথা আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো নিয়তিৰ পৰিহাস কিন্তু মইতো এইটো নিয়তিৰ পৰিহাস বুলি নাভাবোঁ মই ভাবোঁ যে এখন চৰকাৰৰ অসমৰ সাংস্কৃতিক প্ৰাণ এজন মানুহৰ প্ৰতি দায়বদ্ধতা থাকে জীৱিত কালতে আমাৰ ৰমেন দাৰ প্ৰতি চৰকাৰৰ দায়িত্ব আছিলে কিন্তু চৰকাৰে ৰমেন দাৰ দুখৰ কিমান সমভাগী হ'ল ৰমেন দাক কিমান ছাপোৰ্ট দিলে ফাইনেন্সিয়েলি কিমান ছাপোৰ্ট দিলে এতিয়া যেতিয়া ৰমেন দাৰ ঘৰত এটা প্ৰব্লেম হৈছে ৰমেন দা সন্ধানহীন হৈছে তেতিয়া যে মানে বিভিন্ন ধৰণৰ বক্তব্য দিছে চৰকাৰৰ আমাৰ ৰমেন দাৰ নিচিনা দীপেন দাৰ নিচিনা এনেকুৱা যিবিলাক আমাৰ দিগ্গজ শিল্পী এই দিগ্গজ শিল্পীসকলৰ প্ৰতি সঁচাকৈ দায়িত্ব নাই নেকি চৰকাৰৰ দায়িত্ব জ্ঞানশূন্যতা চৰকাৰৰ দায়বদ্ধতাহীনতাটোক আমি কোনো পধ্যে কেতিয়াও ব্যক্তিগত খামখেয়ালিলৈ পৰিণত কৰিব নালাগে মই তেনেকৈ ভাবোঁ আমাৰ এই মুহূৰ্তত চৰকাৰে কিয় উলিয়াই দিব পৰা নাই ছদিন ধৰি ৰমেন দাৰ সন্ধান কিয় দিব পৰা নাই এইটোহে মূল প্ৰশ্ন ৰমেন দা যে হেৰাই যাবলগীয়া পৰিস্থিতি এটা হ'ল তাৰ কাৰণে ব্যক্তিগত সৰু সুৰা কিবা থাকিব পাৰে কিন্তু তাৰ কাৰণে সকলোৱে জানে যে ৰমেন দাৰ নিচিনা মানুহৰ ইমান ত্যাগৰ পাছতো ৰমেন দাহঁতে যে কষ্টত চলিছে আৰ্থিকভাৱে সেই প্ৰশ্নবিলাকৰ মীমাংসা চৰকাৰে কৰিছিলে নেকি এনেকুৱা বয়োজ্যেষ্ঠ শিল্পী এনেকুৱা অসমৰ সমাজ জীৱনৰ কাৰণে ইমান ডাঙৰ অৱদান থকা শিল্পী কেতিয়াবা কিবা কাম কৰিছিলে নেকি মই ভাবোঁ যে এতিয়া পৰিয়ালৰ ভিতৰত সংঘাত লগাই পৰিয়ালৰ ভিতৰত বিতৰ্ক লগাই পৰিয়ালৰ ইটো সিটো সৰু সুৰা কথাটোক ডাঙৰ কৰি যিবিলাকে সেইটো ইছ্যু ডাইভাৰ্ট কৰি দিব কৈছে সেইটো চৰকাৰৰ পক্ষত কাম কৰিছে মই সেইকাৰণে এই মুহূৰ্তত অসম চৰকাৰক বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো পৰিয়াললৈ আহিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে য'ত
ৰমেন দা হেৰাইছিলে তাক চাব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এবাৰ SDRF-ক লগত লৈ SDRF-ক নিৰ্দেশ দি ৰমেন দাক অতি শীঘ্ৰে অন্তত দেওবাৰৰ ভিতৰত কাইলৈৰ ভিতৰত তেখেতক সন্ধান দিয়াৰ ব্ৰহ্মপুত্ৰতে হওক বা অন্য ঠাইতে এই কামটো কৰিব লাগে। সেইটো নকৰি এতিয়া নিয়তিৰ পৰিহাস বুলি হাত সাৰিলে আমি নামানো। এইটো দুৰ্ভাগ্যজনক।